নমস্কাৰ, মই মজিদ। বন্ধুসকল, কলকাতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যবাসীক পুনৰ মাধমাৰ। অতি গোপনে পুনৰ বৃদ্ধি কৰা হ'ল মাটিৰ খাজনা। ৰাজ্যত 1000% বৃদ্ধি কৰা হৈছে মাটিৰ খাজনা। জনতাৰ সেৱা কৰাৰ কথা কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া উন্নয়নৰ নমুনা। হিতাধিকাৰী সৃষ্টি কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত শোচনীয় ৰাজ্যৰ আৰ্থিক অৱস্থা। অসমক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বিপৰীতে জনতাক মাধমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উন্নয়নৰ জয়গান গোৱা হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত ৰাজ্যত 1000% বৃদ্ধি পাইছে মাটিৰ খাজনা। কোনো ধৰণৰ জাননী অবিহনে মাটিৰ খাজনা বৃদ্ধি ৰাজ্য চৰকাৰৰ। বহু মাটিৰ গৰাকীয়ে ই খাজনাৰ জৰিয়তে আদায় দিব লগা হৈছে আন প্ৰকাৰৰ কৰো। কিন্তু এই আন প্ৰকাৰৰ কৰ কি, সেই উত্তৰ নাই বিভাগৰ হাতত। কেৱল খাজনাই নহয়, বৃদ্ধি কৰা হৈছে স্থানীয় কৰৰ পৰিমাণো। ইফালে পুঁজিপতি আৰু চাহ বাগিচাৰ ক্ষেত্ৰত চৰকাৰে মাটিৰ খাজনা বৃদ্ধি নকৰাৰ উত্থাপন হৈছে অভিযোগ। কেৱল গ্ৰাম্য অঞ্চলৰ কৃষকৰ মাটিৰ খাজনা বৃদ্ধি কৰি জনতাৰ মূৰত ৰাম টাঙোন দিয়াৰ অভিযোগ অসম চৰকাৰৰ বিৰুদ্ধে। আজিৰ অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশ পাইছে এই গুৰুত্বপূৰ্ণ বাতৰি। পৰৱৰ্তী খবৰ, APDCLৰ গ্ৰাহকৰ বাবে জৰুৰী খবৰ। অন্ধকাৰত ডুব যাব পাৰে আপোনাৰ ঘৰ বা ব্যৱসায়িক প্ৰতিষ্ঠান, কিয়নো 34 ঘণ্টাৰ বাবে বন্ধ থাকিব APDCLৰ সকলো পৰ্টেল। যিসকলৰ প্ৰিপেইড মিটাৰ আছে তেওঁলোকে আগতীয়াকৈ কৰি লওক ৰিচাৰ্জ। 28 ফেব্ৰুৱাৰীৰ নিশা 9 বজাৰ পৰা 2 মাৰ্চৰ পুৱা 9 বজালৈকে বন্ধ থাকিব APDCLৰ পৰ্টেল। APDCLৰ গ্ৰাহকসকলৰ বাবে অত্যন্ত জৰুৰী খবৰ। ব্যাহত হৈ পৰিব পাৰে আপোনাৰ ঘৰ বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিদ্যুৎ সেৱা। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে এই সন্দৰ্ভত জাৰি কৰিছে বিশেষ জাননী। 34 ঘণ্টালৈকে বন্ধ থাকিব APDCLৰ অনলাইন আৰু অফলাইন সেৱা। বন্ধ থাকিব মাই বিজুলী এপকে ধৰি APDCLৰ বিভিন্ন এপ বা পৰ্টেলসমূহ। প্ৰিপেইড গ্ৰাহকে ৰিচাৰ্জ কৰিব নোৱাৰিব এইখিনি সময়ত। গ্ৰাহকসকলক পৰ্যাপ্ত ৰিচাৰ্জ আগতীয়াকৈ কৰি ৰাখিবলৈ আহ্বান APDCLৰ। অনলাইন যোগে গ্ৰাহকে পৰিশোধ কৰিব নোৱাৰিব বিদ্যুৎ বিল এই সময়ছোৱাত। 28 ফেব্ৰুৱাৰীৰ নিশা 9 বজাৰ পৰা 2 মাৰ্চৰ পুৱা 9 বজালৈকে এই সময়সীমা বান্ধি দিছে APDCLে। এই সময়ছোৱাত বন্ধ থাকিব APDCLৰ সকলো অনলাইন আৰু অফলাইন সেৱা। APDCLৰ ছিষ্টেম আপগ্ৰেডেশ্যনৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত। পৰৱৰ্তী খবৰ, কিমান স্বচ্ছতাৰে অনুষ্ঠিত হৈছে ৰাজ্যৰ নিযুক্তি প্ৰক্ৰিয়া। ৰাজ্যত এইবাৰ জাল নথিৰে বহিৰাগত নিযুক্তি লোৱাৰ গুৰুতৰ অভিযোগ। OBC প্ৰমাণপত্ৰৰে চাহ জনগোষ্ঠীৰ পৰিচয় দি নিযুক্তি লাভ কৰিলে বহিৰাগত 108 গৰাকী হিন্দীভাষী লোকে। আৰু বহিৰাগত প্ৰাৰ্থীক এতিয়া তলব নিযুক্তি পৰীক্ষণ কমিটিৰ। কিমান স্বচ্ছতাৰে অনুষ্ঠিত হৈছে ৰাজ্যৰ নিযুক্তি প্ৰক্ৰিয়া। ৰাজ্যত জাল নথিৰে এইবাৰ বহিৰাগত নিযুক্তি লোৱাৰ গুৰুতৰ অভিযোগ। চাহ জনগোষ্ঠীৰ নাম লৈ নিযুক্তিপত্ৰ ল'লে হিন্দীভাষীয়ে। OBC প্ৰমাণপত্ৰৰে চাহ জনগোষ্ঠীৰ পৰিচয় দি নিযুক্তি লাভ কৰিলে 108 গৰাকী বহিৰাগত হিন্দীভাষী লোকে। 108 গৰাকী বহিৰাগত প্ৰাৰ্থীক এতিয়া তলব নিযুক্তি পৰীক্ষণ কমিটিৰ। শিক্ষক কনিষ্টবল স্বাস্থ্য বিভাগত নিযুক্তি লাভ কৰা 108 গৰাকী প্ৰাৰ্থীৰ হ'ব পুনৰ নথি পুনৰীক্ষণ। বহিৰাগত 108 গৰাকী প্ৰাৰ্থীয়ে উলিওৱা OBC প্ৰমাণপত্ৰও সন্দেহজনক। আৰু এই সমগ্ৰ কেলেংকাৰী পোহৰলৈ আনিছিল চাহ জনগোষ্ঠীয় সন্মিলনীয়ে। আৰু এই অভিযোগৰ পিছতে চৰকাৰে গঠন কৰে পৰীক্ষণ সমিতি। SC আৰু OBCৰ সঞ্চালকালয়ত বুধবাৰে উপস্থিত হয় অভিযুক্ত প্ৰাৰ্থীসকল। প্ৰাৰ্থীসকলৰ মতে তেওঁলোকক কৰা হৈছে অযথা হাৰাশাস্তি। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ
চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমত জলবায়ু পৰিৱৰ্তনৰ বিভীষিকা। নৱেম্বৰৰ পৰা ৰাজ্যত হ্ৰাস পাইছে 70% বৰষুণৰ মাত্ৰা। স্বাভাৱিকতে এই সময়ছোৱাত হ'ব লাগিছিল 39 মিলিমিটাৰ বৰষুণ, কিন্তু এই বছৰত ৰাজ্যত বৰষুণৰ পৰিমাণ নথিভুক্ত হৈছে কেৱল 0.4 মিলিমিটাৰ। আৰু কম বৰষুণৰ ফলত ৰাজ্যৰ কৃষিকৰ্মত এতিয়া ভয়ংকৰ প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে। পৰৱৰ্তী খবৰ, পুনৰ আন এক বিশ্ব ৰেকৰ্ড প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এইবাৰ ইনষ্টাগ্ৰামত 10 কোটি অনুগামীৰে প্ৰথম স্থান দখল কৰি বিশ্ব অভিলেখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আৰু এই তালিকাত 4.32 কোটি অনুগামীৰে দ্বিতীয় স্থানত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। আৰু 1.5 কোটি অনুগামীৰে তৃতীয় স্থানত আছে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি। পৰৱৰ্তী খবৰ, কাছাৰৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান। 3 হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি আদালতৰ। 21 বছৰৰ অপেক্ষাৰ অন্তত অৱশেষত ন্যায় পালে মুন্না মজুমদাৰৰ পৰিয়ালে। 21 বছৰৰ অপেক্ষাৰ অন্তত অৱশেষত ন্যায় পালে মুন্না মজুমদাৰৰ পৰিয়ালে। এক লমহৰ্ষক হত্যাকাণ্ডৰে জড়িত 3 দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি আদালতৰ। ৰিংকু দেৱ, ৰতন দেৱনাথ আৰু ধনৰাজ খুৰানাক কাৰাদণ্ডৰ লগতে জৰিমনা বিহে আদালতে। কাছাৰৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতৰ এই ঐতিহাসিক ৰায়দান। উল্লেখযোগ্য যে 2004 চনতে শিলচৰত সংঘটিত হৈছিল এক ভয়ংকৰ হত্যাকাণ্ড আৰু হাস্পতালত উদ্ধাৰ হৈছিল মুন্না মজুমদাৰ নামক যুৱকজনৰ মৃতদেহ। আৰু তাৰ পিছতে মুন্নাৰ পৰিয়ালে এই 3গৰাকী যুৱকৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। আৰু অৱশেষত শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ এই 3 অভিযুক্তক। পৰৱৰ্তী খবৰ, NCERTৰ 8ম শ্ৰেণীৰ পাঠ্যপুথিত সন্নিৱিষ্ট ন্যায়পালিকাত দুৰ্নীতি শীৰ্ষক অধ্যায়ত উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা জাৰি। পাঠ্যপুথিৰ উক্ত অংশ ছপা কৰা, প্ৰকাশ কৰা বা অনলাইন মাধ্যমত প্ৰকাশ কৰাৰ ওপৰতো নিষেধাজ্ঞা উচ্চতম ন্যায়ালয়ৰ। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ বিপুল M পাঞ্চলিৰ বিচাৰপীঠৰ এই নিষেধাজ্ঞা। পৰৱৰ্তী খবৰ, ৰাজ্যসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি। 16 মাৰ্চত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ নিৰ্বাচন। দেশৰ 10খন ৰাজ্যৰ 37খন আসনৰ বাবে অনুষ্ঠিত হ'ব এই ৰাজ্যসভাৰ নিৰ্বাচন। আৰু নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হৈছে 5 মাৰ্চ। আৰু মনোনয়ন পত্ৰ পৰীক্ষাৰ বাবে 6 মাৰ্চৰ দিনটো ধাৰ্য কৰা হৈছে। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 9 মাৰ্চ। উল্লেখযোগ্য যে ৰাজ্যসভাত অসমৰো খালী হ'ব 3খনকৈ আসন। পৰৱৰ্তী খবৰ, গোলাঘাটত দলীয় কৰ্মীৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন APCCৰ সভাপতি গৌৰৱ গগৈ। গোলাঘাট আৱৰ্ত ভৱনত গৌৰৱ গগৈক ঘেৰাও কংগ্ৰেছ কৰ্মীৰ। অসম জাতীয় পৰিষদক সৰুপথাৰ সমষ্টি এৰি দিয়াত কংগ্ৰেছ কৰ্মীৰ ক্ষোভ। কোনো কাৰণতে সৰুপথাৰ সমষ্টি অসম জাতীয় পৰিষদক এৰি নিদিয়াৰ হুংকাৰ। এই সন্দৰ্ভত 24 ঘণ্টাৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ গৌৰৱ গগৈক দাবী দলীয় কৰ্মীৰ। অন্যথা হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীৰ দল ত্যাগৰ হুংকাৰ। হাজাৰ হাজাৰ কংগ্ৰেছীয়ে সমূহীয়া মুণ্ডন কৰাৰো দিলে হুংকাৰ। পৰৱৰ্তী খবৰ, বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত মিত্ৰতা হ'বই লাগিব। ৰাইজৰ দল মিত্ৰতাৰ পক্ষত আছিল আৰু বৰ্তমানো আছে আৰু শেষ মুহূৰ্তলৈকে মিত্ৰতাৰ পক্ষত থাকিব। বিৰোধীৰ মিত্ৰতাৰ প্ৰসংগত এই মন্তব্য ৰাইজৰ দলৰ মুৰব্বী তথা বিধায়ক অখিল গগৈৰ।